কনসেপ্ট লাৰ্ণিংলৈ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ হেনৰি ইবছনে ৰচনা কৰা পিলাৰ্ছ অফ সোসাইটি নামৰ নাটকখন। এই নাটকখন আলোচনা কৰাৰ আগতে বাস্তৱবাদী নাটকৰ সাধাৰণ আভাস কি হ'ব পাৰে বা বাস্তৱবাদী নাটকৰ সাধাৰণ আভাস লিখিবলৈ হ'লে এই কথাখিনি উল্লেখ কৰিব। 1 নম্বৰত দৈনন্দিন বা প্ৰত্যাহিক জীৱনত আমি সমাজখনক কি ৰূপত দেখা পাওঁ সেই ৰূপত কোনো হিনদেৰি নঘটাকৈ সাহিত্যত প্ৰকাশ পোৱাটোৱে বাস্তৱবাদ। দ্বিতীয়তে উল্লেখ কৰিব বৰ্ণনাৰ ৰং সানি কুৰূপক সুন্দৰ নকৰি সত্যক অসত্য নকৰি জীৱনটোক স্বাভাৱিক ৰূপত তুলি ধৰাই বাস্তৱবাদ। তৃতীয়তে উল্লেখ কৰিব শুভাৰম্ভ 19বিংশ শতিকাৰ পৰাই ইউৰোপীয় নাট্য সাহিত্যত হৈছিলে। 4 নম্বৰত উল্লেখ কৰিব কোনো ধৰণৰ কৃত্ৰিম ৰূপ প্ৰদান কৰা নহয়। 5 নম্বৰত উল্লেখ কৰিব স্ৰষ্টা হেনৰিক ইবছন ইউৰোপীয় সাহিত্য। বাস্তৱবাদী নাটকৰ লক্ষণ বা বৈশিষ্ট্যসমূহ কি ইয়াতে উল্লেখ কৰিব। 1 নম্বৰত জীৱনৰ অন্ধকাৰ দিশটোৰ কথা প্ৰকাশ কৰা হয়। দ্বিতীয়তে আবেগ অনুভূতিতকৈ চিন্তা আৰু যুক্তিক অধিক প্ৰাধান্য দিয়া হয়। 3 নম্বৰত উল্লেখ কৰিব গতানুগতিক কাহিনী আৰু সমস্যা সম্বলিত। 4 নম্বৰত উল্লেখ কৰিব নাট্যকাৰে জীৱনৰ গভীৰ সমস্যা একোটাক লৈ নিজৰ মতাদৰ্শ আৰু দৃষ্টিভংগী মুকলিকৈ ব্যক্ত কৰে। এই কথাখিনি আপোনালোকে বহলাই উল্লেখ কৰিব। হেনৰিক ইবছনৰ জীৱনী সম্পৰ্কে লিখিবলৈ হ'লে এই কথাখিনি উল্লেখ কৰিব। তেখেতৰ জন্ম 20 মাৰ্চ 1828 চনত দক্ষিণ নৰৱে। পিতৃৰ নাম নুৰ্ড ইবছন, মাতৃৰ নাম হৈছে মাৰিচেন আল্টেনবাৰ্গ। তেখেতসকলে 3 গৰাকী ভাতৃ, 1 গৰাকী ভগ্নী, তেওঁ জ্যেষ্ঠ। দেউতাকে কাঠৰ ব্যৱসায় কৰি দেউলীয়া হয়। গ্ৰিমষ্টাড চহৰত ফাৰ্মাচীত সহকাৰী হিচাপে যোগদান। ৱৰ্কডেল নামৰ গাভৰুৰ লগত অবৈধ সম্পৰ্কৰ ফলত জাৰছ ল'ৰা সন্তানৰ পিতৃ হয়। জাৰছ ল'ৰা কমাৰৰ বৃত্তি গ্ৰহণ কৰে। তেখেতৰ বিবাহ 1858 চনত সুচানা থুৰচেনৰ লগত। পুত্ৰ সন্তান চিগুৰ্ডৰ জন্ম হয়। 1864 চনত নৰৱে ত্যাগ কৰি ৰোমলৈ যাত্ৰা কৰে। তেখেতৰ মৃত্যু হৈছিল 23 মে 1906 চনত পক্ষাঘাত ৰোগত আক্ৰান্ত হৈ পৰে। হেনৰিক ইবছনৰ সাহিত্যকৃতিত উল্লেখ কৰিব প্ৰথম নাটক কেটিলিনা 1849 চনত প্ৰকাশ পাইছিলে। অমিত্ৰাক্ষৰ ছন্দত ৰচিত। বিষয়বস্তু আছিল পতনমুখী ৰোমান সাম্ৰাজ্যখন। দ্বিতীয়খন নাটক ৱাৰিয়ৰ্ছ বেৰো 1850 চনত প্ৰকাশ পাইছিলে। অমিত্ৰাক্ষৰ ছন্দত ৰচিত। বিষয়বস্তু আছিল নৰৱেৰ পুৰণি কাহিনীৰ আধাৰত। ৰোমান্টিক ধেমেলীয়া সাহিত্যত আছিল চেণ্ট জনছন নাইট 1850 চনত প্ৰকাশ পাইছিল। অন্যান্য নাটকসমূহ আছিল পাৰাগাণ্ড, ব্ৰাণ্ড, জুলিয়ান, পিলাৰ্ছ অফ সোসাইটি, ঘোষ্টছ, হুৱেন উই ডেড উইকেন। তেখেতৰ কবিতাসমূহ আছিল অন দি হাইটছ। দ্বিতীয়তে উল্লেখ কৰিব ৱাইল্ড ফ্লাৱাৰ্ছ এণ্ড পট প্লেণ্টৰ্ছ। তৃতীয়তে উল্লেখ কৰিব এডৱাৰ্ড ছং। হেনৰিক ইবছনৰ নাট্যৰীতিত উল্লেখ কৰিব বা নাটকৰ বৈশিষ্ট্যসমূহ হৈছে 1 নম্বৰত কাহিনীৰ বাহুল্যবৰ্জিত। দ্বিতীয়তে বাস্তৱবাদী দৃষ্টিভংগী। তৃতীয়তে হাস্য আৰু ব্যংগ মিশ্ৰিত ৰূপত মঞ্চত উপস্থাপন। চতুৰ্থতে উল্লেখ কৰিব মূল সূত্ৰ অতীত কুকৰ্মৰ বৰ্তমান পৰিণতি। 5 নম্বৰত উল্লেখ কৰিব উপযুক্ত শব্দচয়ন। হেনৰিক ইবছনৰ পিলাৰ্ছ অফ সোসাইটিৰ কাহিনী ভাগত উল্লেখ কৰিব 1 নম্বৰত কাষ্ট্ৰেন বাৰ্নিক নৰৱেৰ প্ৰতিপত্তিশালী ব্যৱসায়ী। পত্নী বেটি বাৰ্নিক, সন্তান ওলাভ, ভনীয়েক মাৰ্থা বাৰ্নিক। দ্বিতীয়তে উল্লেখ কৰিব ডিনাফৰ্ডৰ মাতৃৰ লগত কাষ্ট্ৰেনৰ খোলশালীয়েক
জোহান টনেছনৰ অবৈধ সম্পৰ্ক। তৃতীয়তে উল্লেখ কৰিব কাৰ্ষ্টেনৰ সহযোগীসকলে নতুন ৰেলপথ নিৰ্মাণক লৈ মত বিনিময়। 4 নম্বৰত উল্লেখ কৰিব বেটি বাৰ্নিকৰ ঘৰলৈ সতীয়া বায়েক লোনা হেছেল আৰু ভায়েক জহানৰ আগমন ঘটিল। 5 নম্বৰত উল্লেখ কৰিব কাৰ্ষ্টেনৰ লগত ডোনাৰ অভিনেত্ৰী মাতৃ অনৈতিক সম্পৰ্ক। 6 নম্বৰত উল্লেখ কৰিব কাৰ্ষ্টেনৰ মিত্ৰ তথা ভাবি খুলশালীয়ে জোহান কাষ্টানেৰ অনৈতিক সম্পৰ্কৰ দোষ নিজৰ মূৰ পাতি লৈ সতীয়া ভায়েক লোনা হেছেলৰ লগত আমেৰিকালৈ গমন। 7 নম্বৰত উল্লেখ কৰিব ৰোলাণ্ড নামৰ শিক্ষকে ডোনাৰ প্ৰতি আকৰ্ষিত যদিও ডোনাই স্বামী হিচাপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ। 8 নম্বৰত উল্লেখ কৰিব স্পষ্টবাদী লোনাই কাষ্টেনৰ ভুলবোৰ আঙুলিয়াই দিয়ে। 9 নম্বৰত উল্লেখ কৰিব কাৰ্ষ্টেনৰ ঘৈণীয়েক বেটি বাৰ্নিকৰ ওচৰত ক্ষমা বিচাৰি আত্মশুদ্ধি ভাৱনাৰে নাটকখনৰ অন্ত পৰে। এই কথাখিনি বহলাই উল্লেখ কৰিব। পিলাৰ্ছ অফ ছ'চাইটি নাটকখনৰ সাধাৰণ আলোচনাত উল্লেখ কৰিব 1 নম্বৰত ব্যক্তি জীৱনৰ কেতবোৰ সমস্যা আৰু উপলব্ধিৰ কথা বৰ্ণনা। দ্বিতীয়তে উল্লেখ কৰিব মানুহৰ মনত নিৰ্দোষী জোহানৰ চৰিত্ৰটো এটা ঘৃণিত চৰিত্ৰ হিচাপে উল্লেখিত। 3 নম্বৰত উল্লেখ কৰিব ব্যক্তি আৰু সামাজিক ব্যৱস্থাটোত থকা কেৰুণসমূহ উন্মোচিত। 4 নম্বৰত উল্লেখ কৰিব প্ৰতীকধৰ্মী চিত্ৰ উপস্থাপন। 5 নম্বৰত উল্লেখ কৰিব সমাজ এখন সুস্থিৰভাৱে চলাই নিবলৈ পিলাৰ্ছ অৰ্থাৎ লাই খুঁটাৰ প্ৰয়োজন। 6 নম্বৰত উল্লেখ কৰিব সমাজ জীৱনত দেখা দিয়া দুৰ্নীতিৰ কথা উপস্থাপন। এই কথাখিনি বহলাই উল্লেখ কৰিব। পিলাৰ্ছ অফ ছ'চাইটিৰ চৰিত্ৰ চিত্ৰণ। ইয়াতে উল্লেখ কৰিব 1 নম্বৰত কাৰ্ষ্টেন বাৰ্নি মুখ্য পুৰুষ চৰিত্ৰ নৈতিক অনৈতিক কোনো পন্থা বাছ বিচাৰ কৰা নাছিল। লোনা হেছেলৰ প্ৰেমক নেওচা দি সতীয়া ভনীয়েক বেটি বাৰ্নিক বিবাহ। দ্বিতীয়তে উল্লেখ কৰিব আউন জাহাজ মেৰামতি কাৰখানাত ফোৰমেন হিচাপে নিযুক্তি স্পষ্ট ভাষাৰে প্ৰতিবাদ যাতে আধুনিক যন্ত্ৰপাতিয়ে শ্ৰমিক পৰিয়ালৰ কোনো ক্ষতি নকৰে। 3 নম্বৰত ৰোলাণ্ড শিক্ষক সমাজৰ অনৈতিক কাম কাজ লুকাবলৈ চেষ্টা। 4 নম্বৰত উল্লেখ কৰিব জোহান কাষ্টেনৰ পত্নী বেটি বাৰ্নিকৰ ভায়েক ডিনা ফৰ্ডৰ অভিনেত্ৰী মাতৃৰ লগত কাষ্টেনৰ অবৈধ সম্পৰ্কৰ দোষ নিৰ্দোষী জোহানে মূৰ পাতি লয়। 5 নম্বৰত উল্লেখ কৰিব লোনা হেছেল বেটি বাৰ্নিকৰ সতীয়া বায়েক স্পষ্টবাদী মহিলা সমাজৰ ভণ্ডামি দেখি আমেৰিকালৈ গমন স্পষ্টবাদী লোনাই কাষ্টেনৰ ভুলবোৰ আঙুলিয়াই দিয়ে। 6 নম্বৰত উল্লেখ কৰিব ডেনা ফৰ্ড স্পষ্টবাদী গাভৰু ৰোলাল্ড ডোনাৰ প্ৰতি আকৰ্ষিত যদিও ডোনাই স্বামী হিচাপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ। 7 নম্বৰত বেটি বাৰ্নি কাষ্টেনৰ পত্নী সমাজৰ পৰম্পৰাগত বিচাৰবোধত বিশ্বাসী মমতাময়ী নাৰী ডিনাকো নিজৰ ছোৱালীৰ দৰেই জ্ঞান। বাস্তৱবাদী নাটক হিচাপে পিলাৰ্ছ অফ ছ'চাইটি। ইয়াতে 1 নম্বৰত উল্লেখ কৰিব সচৰাচৰ সমসাময়িক সামাজিক সমস্যা উপস্থাপন বা উত্থাপন। দ্বিতীয়তে উল্লেখ কৰিব বলিষ্ঠ সংলাপ আৰু উপযুক্ত চৰিত্ৰ চিত্ৰণেৰে কাহিনীৰ গতিশীল। 3 নম্বৰত উল্লেখ কৰিব জীৱনৰ অন্ধকাৰ দিশটোৰ কথা প্ৰকাশ কৰা হয়। 4 নম্বৰত উল্লেখ কৰিব আৱেগ অনুভূতিতকৈ চিন্তা আৰু যুক্তিৰ অধিক প্ৰাধান্য। 5 নম্বৰত উল্লেখ কৰিব গতানুগতিক কাহিনী আৰু সমস্যা সম্বলিত। 6 নম্বৰত উল্লেখ কৰিব নাট্যকাৰে জীৱনৰ গভীৰ সমস্যা একোটাক লৈ
নিজৰ মতাদৰ্শ আৰু দৃষ্টিভংগী মুকলিকৈ ব্যক্ত কৰে। এই সংক্ষিপ্ত কথাখিনি আপোনালোকে বহলাই উল্লেখ কৰিব। এই সংক্ষিপ্ত নোট যদি আপোনাৰ পছন্দ হয় বা ভাল লাগে তেতিয়াহ'লে এই নোটছৰ PDF আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। ভিডিঅ'টো কেনে পালে নিশ্চয়কৈ গঠনমূলক দিহা আৰু পৰামৰ্শৰে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু আপোনাৰ সহপাঠীৰ লগত শ্বেয়াৰ কৰিব। পিছৰ খণ্ডসমূহ চাবলৈ নাপাহৰিব। আজিলৈ সামৰিছোঁ। ধন্যবাদ।